নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পিয়ৰ ড্ৰিংকিং ৱাটাৰ বুট বিতৰণ কৰে মাৰোৱাৰী সন্মিলনে। নগাঁও জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি যতনৰ উদ্দেশ্যে পিয়ৰ ড্ৰিংকিং ৱাটাৰ বুট বিতৰণ কৰিছে। নগাঁও শাখাৰ মাৰোৱাৰী সন্মিলনে আজি এক মহান উদ্দেশ্যে নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান নগাঁও বেংগলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নগাঁও ব্ৰাঞ্চ মাৰোৱাৰী সন্মিলনে পিয়ৰ ড্ৰিংকিং ৱাটাৰ বুট বিতৰণ কৰে। এই ৱাটাৰ বুট আগবঢ়াই দেৱী পুত্ৰাৰ হৈ তেওঁৰ পৰিয়ালবৰ্গই। আজি এই কাৰ্যসূচীত নগাঁও মাৰোৱাৰী সন্মিলনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। অনুষ্ঠানটোৰ পৰিচালনা কৰে এই বিদ্যালয়ৰ অধ্যক্ষা ৰূপালী গোহাঁই। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন। মোৰ পৰিচয়, মই এই স্কুলৰ দায়িত্ব মানে ইনচাৰ্জ ৰূপালী গোহাঁই। তো মই আজি এই সন্মিলনৰ মই ধন্যবাদ জনাইছোঁ এইটো কাৰণেই যে এনেকুৱা এটা পানীৰ ব্যৱস্থা আমি কেতিয়া কৰিম এইটো মানে আমি ভবা নাছিলোঁ এতিয়াই, কিন্তু ইতিমধ্যেই যে আমি এইটো পাই গ'লোঁ। আমি মাৰোৱাৰী সন্মিলনক মই মানে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ এই গোপাল পোদ্দাৰ দাদাৰ মানে যিটো ক'লে তেওঁ, তেনেকুৱা আমি তেওঁৰ মাক আৰু তেওঁৰ মানে প্ৰাক্তন আমাৰ বিদ্যালয়ৰ ছাত্ৰ তেওঁৰ দেউতা, মই মানে আন্তৰিক মই প্ৰণাম জনাইছোঁ তেওঁলোকক যে আমি এইখিনি বস্তু আজি পাইছোঁ। আৰু মই পাৰ্চনেলি কৈছোঁ যে মোৰ আৰু কিমান সৌভাগ্য, কিয় মই মাত্ৰ ছেপ্টেম্বৰৰ 1 তাৰিখত মই দায়িত্বটো লৈছোঁ। সেইকাৰণে এই 2-3 মাহ পিছত যে এনেকুৱা এটা ভাল অনুষ্ঠান আমি আজি কৰিব পাৰিম বা এনেকুৱা এটা ভাল বস্তু আমি পাম ছাত্ৰ ছাত্ৰীৰ কাৰণে, সেইটো কাৰণে মই সন্মিলনৰ প্ৰত্যেকটা সদস্যা, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী, আজি আমাৰ মাজত অল আসামৰ এক্স প্ৰেচিডেণ্ট, তেখেত সকলোকে মই ধন্যবাদ জনাইছোঁ। হয় বাইদেউ, মাৰোৱাৰী সন্মিলনে যিটো পদক্ষেপ গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে স্বাস্থ্যৰ প্ৰতি যিটো খেল ৰাখিছে, এই ক্ষেত্ৰত কি ক'ব? এইটোতো মানে মইতো ক'লোঁ যে এইকাৰণে মই মানে আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ আমি চৰকাৰী স্কুলবিলাকতো এতিয়া ধৰক আমি কেতিয়া কৰিম এইটো আমি কৰিব পাৰিলোহেঁতেন বা এইটো পিছৰ কথা, কিন্তু আমি ইতিমধ্যে যে পাই গ'লোঁ এনেকুৱা এটা ভাল বস্তু, এইটোতো ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ কাৰণেও বহুত ভাল। আৰু যেনেকুৱা পানী এইটো হট, কুল এণ্ড নৰ্মেল ৱাটাৰ, মানে ড্ৰিংকিং ৱাটাৰ উইথ ফিল্টাৰ, তো এইটো বস্তু যে আমি পালোঁ, সেইটোৰ কাৰণে আমি আমাৰ এই মাৰোৱাৰী সন্মিলনক ধন্যবাদ জনাইছোঁ। আৰু আজিৰ অনুষ্ঠানত মানে আমাৰ বিশিষ্ট ব্যক্তিসকল, সমাজৰ বিশিষ্ট ব্যক্তিসকলক আমি মাতিছোঁ। তেওঁলোক মানে একদম আগ্ৰহ সহকাৰে যে ইয়াতে আহিছে, তেওঁলোকক মই অসংখ্য ধন্যবাদ জনাইছোঁ। প্ৰত্যেকটো মানুহক, আজি এই অনুষ্ঠানৰ প্ৰত্যেকটো মানুহক মই আন্তৰিক প্ৰিন্সিপাল হিচাপে আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ নাম বিজয় কুমাৰ মাগলুনিয়া। মই মাৰোৱাৰী সন্মিলনৰ পূৰ্বোত্তৰৰ প্ৰাক্তন অধ্যক্ষ। আপোনালোকে জানে আমাৰ হিন্দু সমাজত 3টা দানৰ বিশেষ স্থান আছে: ভূমিদান, জলদান আৰু বিদ্যাদান। আজি বৰ ভাল লাগিছে মোক যে দুৰ্গাপ্ৰসাদ পোদ্দাৰৰ স্মৃতিত আজি তেওঁলোকে এই জলৰ যিটো মেচিন ইয়াত দিবলৈ ওলাইছে। এইটো অতি উত্তম কাম। এইটোৰ লগত এটা মানে উত্তম কামৰ লগে লগে এটা পুণ্যৰ কাম বুলি মই ভাবোঁ। আৰু ল'ৰা ছোৱালী ইয়াৰ দ্বাৰা উপকৃত হ'ব। আজিকালি কি আছে, বেমাৰ আজাৰ যি হয়, ৱাটাৰ বৰ্ণ ডিজিজবিলাক অলপ বেছি, সেইটো কাৰণে বেছি হয়। এইটো হ'লে তেওঁলোকৰ ল'ৰাবিলাকে ভাল বিশুদ্ধ পানী খাবলৈ পাব। আৰু এটা কথা বৰ ভাল লাগিল, ইয়াত আহি এতিয়া গম পালোঁ, ইয়াত যিগৰাকী প্ৰিন্সিপাল অলপ আগতে তেওঁ দি গ'ল, তেওঁ মোৰ জীয়েকৰ নিচিনা। তেওঁ দেউতা মোৰ একেবাৰে অন্তৰংগ বন্ধু আছিলে। মই জানিছিলোঁ তেওঁ শিক্ষয়িত্ৰী কৰে, যে তেওঁ ইয়াতে প্ৰিন্সিপাল, এইটো কথা মই এতিয়া আহিহে গম পালোঁ। আৰু দুৰ্গাপ্ৰসাদ পোদ্দাৰ তেওঁ এজন অতি সহজ সৰল ব্যক্তি আছিল। তেখেত আপোনালোকে দেখিছোঁ হনুমান মেলা, এই হনুমান মেলাৰ মূল ব্যক্তি তেখেতেই আছিলে। দুৰ্গাপ্ৰসাদ পোদ্দাৰৰ কাৰণে আমাৰ হনুমান মেলা গোটেই অসমত যথেষ্ট জনপ্ৰিয় হৈছিল। গতিকে তেখেতৰ স্মৃতিত তেখেতৰ পৰিয়ালৰ লোকে আজি এইটো মেচিনটো যে দান দিছে, জানি বৰ ভাল পালোঁ। আৰু মই তেখেতৰ পৰিয়ালৰ উত্তৰোত্তৰ ভাল শুভকামনা কৰিলোঁ। আৰু আপোনালোকেও আহি এই আজি ইয়াৰ যিটো মিডিয়া কভাৰেজ কৰিলে, তাৰ বাবে আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।